কমলপুৰ গাঁওখন পাহাৰৰ কাষতেই আছিল। গাঁওখন বৰ ধুনীয়া আছিল, কিন্তু বেলি ডুবাৰ পাছত সেই গাঁওখনৰ কুৱাটোৰ ফালে কোনোৱেই নাযায়। কাৰণ গাঁৱৰ মানুহবোৰে কয় সেই কুৱাটোত বোলে এজনী চুৰেল থাকে, আৰু বেলি ডুবাৰ পাছত সেই কুৱাটোৰ ফালে যোনেই যায় সি আৰু বোলে তাৰ পৰা কেতিয়াও উভতি নাহে। পিংকি মাইনা, মই ঘৰটো চাফা কৰোঁ, তুমি পানীৰ কলহটো ইয়াৰ পৰা নি তাত থোৱা গৈচোন। হ'ব মা। পিংকিয়ে পানীৰ কলহটো থবলৈ গৈছিলে, কিন্তু পটককে তাইৰ ভৰিখন পিছলি তাই পৰি গ'ল, আৰু তেতিয়াই তাইৰ হাতৰ পৰা কলহটো পৰি ভাগি থাকিল, আৰু চাৰিওফালে পানীয়েই পানী হৈ পৰিল। তহঁতক কাম কৰিবলৈ দিয়াতকৈ মই নিজেই কৰায়েই ঠিক আছে। মই জানি শুনি কৰা নাই মা, মোৰ ভৰিখন পিছলি গ'ল, সেইবাবেহে মই পৰি গ'লো। পিংকুৱে খেলি ধূলি ঘৰলৈ আহিছিল, আৰু তাৰ কাপোৰত লেতেৰা লাগি আছিল, আৰু সেইবোৰ দেখি মাকৰ বহুত খং উঠিল। হে ভগৱান, ইহঁতৰ পৰা আৰু মোৰ উপায় নাইকিয়া হৈছে। এজনীয়ে কলহটো ভাঙিলে, আৰু এটায়ে কাপোৰত লেতেৰা লগাই আনিছে। ঘৰত পানী অকণো নাই, তোক এতিয়া মই কিহেৰে গা ধুৱাম? চিন্তা নকৰিবা মা, মই কুৱাৰ পৰা পানী লৈ আনিমগৈ। তই পাগল হৈছ নেকি? তই নাজান ৰাতি যে সেই কুৱাটোত চুৰেল থাকে? ভুলতো তালৈ নাযাবি। এতিয়া কাপোৰ এখনেৰে গাটো চাফা কৰি লগৈ, ৰাতিপুৱা পানী আনিলে গাটো ধুই লবি। কথাখিনি কৈ কবিতায়ে ভাত বনাবলৈ গ'ল, আৰু তেতিয়াই পিংকুৱে ভনীয়েকক ক'লে, পিংকি, মোৰ গাটো লেতেৰা হৈ থকাৰ বাবে মোৰ গাটো বৰ খজুৱাইছে। গাটো নুধুলে মই ৰাতি শুবয়ে নোৱাৰিম। মই কুৱাটোৰ ওচৰলৈ গৈ গাটো ধুই আহোঁগৈ। মই পটককে আহিম, তই কিন্তু মাক নকবি দেই। নাই নাই দাদা, তুমি যাব নালাগে। চুৰেলজনীয়ে তোমাক ধৰিলে সহজে তোমাক এৰি নিদিয়ে। তই চিন্তা নকৰিবি, মোৰ একো নহয়, মই সোনকালে উভতি আহিম। তই মাত্ৰ মাক কথাটো জানিবলৈ নিদিবি। পিংকুৱে মাকক নোকোৱাকৈ মনে মনে কুৱাটোলৈ গা ধুবলৈ গ'ল, আৰু সি কুৱাটোৰ পৰা পানী তুলি গা ধুবলৈ লৈছিল। তেতিয়াই সি কুৱাটোৰ ভিতৰত কাৰোবাৰ মাত শুনিলে। ইমান দিনৰ মূৰত ইয়ালৈ কোনোবা আহিছে। ইমান দিনে মোৰ অকলে থাকি থাকি আমনি লাগি গৈছে। সন্ধিয়া হোৱাৰ পাছত ইয়ালৈ দেখোন কোনোৱেই নাহে। কিয় নাহে নাজানো আৰু। কোন হয়? কোন আছে বাৰু ইয়াত? বাবু, তুমি মোলৈ ভয় কৰিব নালাগে। মই তোমাৰ একো অনিষ্ট নকৰোঁ। মই মাত্ৰ ল'ৰা-ছোৱালীবোৰৰ সৈতে খেলিবলৈহে বিচাৰোঁ। মই তোমাৰ চুৰেল খুৰী, নাজানো আৰু মানুহবোৰে মোলৈ কিয় ভয় কৰে। আহা না বাবু, মোৰ ওচৰলৈ আহা না। নাই নাই, মই তোমাৰ ওচৰলৈ নাযাওঁ। চুৰেল, চুৰেল। পিংকুৱে চুৰেল চুৰেল চিঞৰি তাৰ পৰা পলাবলৈ ধৰিলে, কিন্তু কুৱাৰ ভিতৰৰ পৰা চুৰেলজনী ওলাই আহি তাৰ সন্মুখতে ওলালহি। মই তোমাক কোৱা নাই তুমি মোলৈ ভয় কৰিব নালাগে, তেতিয়াহ'লে তুমি কিয় পলাইছা? মই এতিয়া তোমাক মোৰ লগত লৈ যাম, ব'লা ব'লা। নাই নাই, মই নাযাওঁ। পিংকুৱে বাৰে বাৰে নাযাওঁ বুলি কোৱাৰ বাবে চুৰেলজনীয়ে তাৰ হাতত ধৰিলে, আৰু তাক চুৰেলজনীৰ লগত কুৱাটোৰ ভিতৰলৈ লৈ গ'ল। সিফালে বহুত দেৰিলৈকে পিংকু ঘৰলৈ নোযোৱাৰ বাবে ভনীয়েকৰ বৰ চিন্তা হৈছিল। পিংকু কলৈ গ'ল? তাক যে ঘৰত দেখা নাই। দাদা টিকুৰ ঘৰলৈ গৈছে, ৰ'বা মই তাক মাতি আনোগৈ। ঠিক আছে যোৱা, কিন্তু সোনকালে আহিবা, তাত গৈ বহি নাথাকিবাগৈ। পিংকি বাহিৰলৈ ওলাই কেনেবাকৈ দাদাক চুৰেলজনীয়ে ধৰা নাইতো। মই তালৈ গৈ চাবগৈ লাগিব, কিন্তু মই অকলে যাব নোৱাৰো। মই এটা কাম কৰোঁ, টিকুকো মই মোৰ লগতেই লৈ যাওঁ। পিংকি টিকুৰ ঘৰলৈ গ'ল, আৰু তাক সকলোবোৰ কথা ক'লে। পিংকি, তই পাগল হৈছ নেকি? তই এইবোৰ কি কথা কৈছ? নাই নাই, মই তালৈ নাযাওঁ দেই। আৰু তই যদি মোৰ কথা শুন, তেতিয়াহ'লে তই তোৰ মাৰক কথাবোৰ কৈ দে গৈ যা। মাক যদি মই কথাবোৰ কওঁগৈ, তেতিয়াহ'লে মায়ে মোক ঠিকছে ধুলাই দিব। দাদালৈ মোৰ বৰ চিন্তা হৈছে। ঐ বলচোন তই মোৰ লগত। ঠিক আছে বাৰু, হ'ব ব'ল। তাৰ পাছত পিংকি আৰু টিকুৱে পিংকুক বিচাৰি কুৱাটোৰ ওচৰলৈ গ'ল, আৰু তালৈ গৈ সিহঁতে পিংকুক মাতিবলৈ ধৰিলে। পিংকু, ঐ পিংকু, তই আছনে বাৰু ইয়াত? সিহঁতৰ মাতে কুৱাৰ ভিতৰত থকা চুৰেলজনীয়ে শুনিলে।
ঐ তোৰ বন্ধুবোৰে চাগে তোক ইয়ালৈ বিচাৰি আহিছে। ভালেই হ'ল, মই আৰু দুটামান ল'ৰা-ছোৱালী পালো। তই চিন্তা নকৰিবি, মই সিহঁতক তোৰ ওচৰলৈ লৈ আহিম। তাৰ পাছত চোৰেলজনী কুঁৱাৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিল। চোৰেলজনীক দেখি টিকু আৰু পিংকীয়ে বহুত ভয় খালে। চোৰেলজনীক দেখি টিকু তাৰ পৰা ধুমাধুম পলালে, কিন্তু পিংকীৰ ককায়েকলৈ বৰ চিন্তা হৈ আছিল, সেইবাবে তাই তাৰ পৰা নগ'ল। চোৰেল, আপুনি যদি মোৰ দাদাক নিছে তেতিয়াহ'লে আপুনি মোৰ দাদাক এৰি দিয়ক, নহ'লে মোৰ মায়ে মোক বহুত মাৰিব। গাঁৱৰ সকলোবোৰ মানুহেই মোলৈ ভয় কৰে আৰু মই তোৰ সন্মুখতেই ৰৈ আছো, তথাপিও তই মোলৈ ভয় কৰা নাই, তোৰ মাৰলৈ তই ভয় কৰিছ। চোৰেল, আপুনি মোৰ দাদাক সোনকালে এৰি দিয়ক। হয় হয়, তই কবি আৰু মই তোৰ কথাবোৰ শুনি ল'ম। ব'ল এতিয়া সোনকালে মোৰ লগত। পিংকীয়ে নাযাওঁ বুলি বাৰে বাৰে ক'লে, কিন্তু চোৰেলজনীয়ে তাইৰ হাতত ধৰি তাইকো কুঁৱাৰ ভিতৰলৈ লৈ গ'ল। সিফালে টিকু ঘৰ পালেগৈ আৰু ঘৰলৈ গৈ সি মাকক সকলোবোৰ কথা ক'লে। কথাখিনি শুনি টিকুৰ মাক পিংকুৰ ঘৰলৈ গ'ল আৰু পিংকীৰ মাকক কথাবোৰ ক'লে। কথাবোৰ শুনি পিংকীৰ মাকৰ হাত ভৰি কঁপিবলৈ ধৰিলে। এই ল'ৰা-ছোৱালী দুটাৰ পৰা আৰু মোৰ উপায় নাইকিয়া হ'ল। মই এতিয়া কি কৰোঁ? সিহঁতক মই সেই চোৰেলজনীৰ পৰা কেনেকৈ বচাওঁ? কিবা অলপ পাম নেকি? তোমাৰ ঘৰলৈ সাধু বাবা আহিছে, ঠিক সময়তেই তোমাৰ ঘৰলৈ সাধু বাবা আহিছে। যোৱা তেওঁৰ ওচৰলৈ, তেওঁৱে হয়তো কিবা এটা উপায় দিব পাৰিব। কবিতায়ে সাধু বাবাজনলৈ কিবা অলপ লৈ গ'ল, কিন্তু সাধু বাবাজনে কবিতাৰ মুখখন দেখি তাইক সুধিলে, কি হ'ল বোৱাৰী, তোমাৰ মুখখন শুকাই আছে যে? তোমাৰ যদি কিবা সমস্যা হৈছে তেতিয়াহ'লে তুমি মোক ক'ব পাৰা। হয় বাবা, মোৰ ডাঙৰ সমস্যা হৈছে। আমাৰ গাঁৱত এটা কুঁৱা আছে আৰু তাত এজনী চোৰেল থাকে। সন্ধিয়া হোৱাৰ পাছত তালৈ কোনোৱেই নাযায়, কিন্তু আজি মোৰ দুয়োটা ল'ৰা-ছোৱালী তালৈ গ'ল আৰু চোৰেলজনীয়ে সিহঁতক ৰাখি থৈছে। তুমি একো চিন্তা কৰিব নালাগে, মই বচাম সিহঁতক। তুমি মাত্ৰ সেই কুঁৱাটোৰ ওচৰলৈ মোক লৈ ব'লা। তাৰ পাছত কবিতাহঁতে সাধু বাবাজনক সেই কুঁৱাটোৰ ওচৰলৈ লৈ গ'ল আৰু তালৈ গৈ সাধু বাবাজনে গংগাজল উলিয়ালে আৰু গংগাজল কুঁৱাটোৰ ভিতৰত ছটিয়াই দিলে। গংগাজল কুঁৱাটোৰ ভিতৰত পৰাৰ লগে লগেই চোৰেলজনী কুঁৱাটোৰ পৰা বাহিৰলৈ ওলাই আহিল। কোনে মোৰ গাত সেই পানীখিনি ছটিয়াইছিল? তাৰ মানে তইয়েই ল'ৰা-ছোৱালী কেইটাক বন্দী কৰি ৰাখিছ ন? চুপচাপ ল'ৰা-ছোৱালী কেইটাক এৰি দে, নহ'লে কিন্তু কথা ভাল নহ'ব। আপোনালোকে যেনেদৰে কথাবোৰ ভাবিছে তেনেকুৱা একোৱেই নহয়। মই ল'ৰা-ছোৱালী কেইটাক বন্দী কৰি ৰখা নাই, মই মাত্ৰ সিহঁতৰ সৈতে খেলিছোহে। এইজনীয়ে মিছা কথা কৈছে। কোনজনী চোৰেলে ল'ৰা-ছোৱালীৰ সৈতে খেলেনো? আপোনালোকৰ কথাবোৰ বিশ্বাস হোৱা নাই যদি আপোনালোকে ল'ৰা-ছোৱালী কেইটাকেই সুধি চাওক। তেতিয়াই চোৰেলজনী কুঁৱাটোৰ ভিতৰলৈ সোমাই গ'ল আৰু দুয়োটা ল'ৰা-ছোৱালীকে লৈ আহিলে আৰু দুয়োটা ল'ৰা-ছোৱালীয়ে আইচক্ৰীম খাই আছিল। দেখিলে নহয় সিহঁত কিমান সুখী, মই মাত্ৰ সিহঁতৰ সৈতে সময়হে কটাবলৈ বিচাৰিছিলো। চা, তই আগতেও গাঁৱৰ পৰা ল'ৰা-ছোৱালী চুৰ কৰিছ আৰু আজিও তই গাঁৱৰ ল'ৰা-ছোৱালীবোৰ চুৰ কৰি ভাল কাম কৰা নাই, গতিকে তই গাঁৱৰ ল'ৰা-ছোৱালীবোৰক উভতাই দে। তই চোৰেল হয়, গতিকে তই ল'ৰা-ছোৱালীবোৰৰ সৈতে কেনেকৈ খেলিব পাৰ? বাবাজনৰ কথা শুনি চোৰেলজনীয়ে কান্দিলে। হয়, মই এজনী চোৰেল। মই চোৰেল বাবেই মোৰ মৰম চেনেহ থাকিব নোৱাৰে নেকি? মই ল'ৰা-ছোৱালীবোৰৰ সৈতে খেলিব নোৱাৰো নেকি? মই এই গাঁওখনৰে এগৰাকী মহিলা আছিলো, কিন্তু মোৰ সন্তান নাছিল। সেইবাবেই মই এই গাঁওখনৰ ল'ৰা-ছোৱালীবোৰক বহুত মৰম কৰিছিলো, নিজৰ ল'ৰা-ছোৱালী বুলি ভাবিছিলো। সিহঁতক মই খাদ্য বনাইও খুৱাইছিলো, কিন্তু লাহে লাহে এই গাঁওখনৰ মহিলাবোৰে মোক বাজি বুলি
বুলি হাঁহিবলৈ ধৰিলে। সিহঁতৰ ল'ৰা-ছোৱালীবোৰকো মোৰ ওচৰলৈ আহিবলৈ নিদিয়া হ'ল। বাজিৰ নামটো শুনি শুনি মোৰ অসহ্য লাগিল। সেইবাবে এদিন মই এই কুঁৱাটোত জাপ দি মৰি থাকিলো। কিন্তু ল'ৰা-ছোৱালীবোৰৰ মৰম চেনেহৰ বাবে মৰিও মোৰ আত্মাটোৱে শান্তি নাপালে। সেইবাবে চোৰেল হৈ মই এই কুঁৱাটোতেই থাকিলো আৰু বেলি ডুবাৰ পাছত এইফালেদি যোন ল'ৰা-ছোৱালীয়ে আহে মই তাকেই মোৰ লগত নি খেলি থাকো। কিন্তু আজিলৈকে মই এটা ল'ৰা-ছোৱালীকো একো অপকাৰ কৰা নাই। মই তোৰ দুখবোৰ বুজি পাইছো। এই গাঁওখনৰ মহিলাবোৰে তোৰ লগত বহুত বেয়া কৰিলে, কিন্তু তই এনেকৈ ল'ৰা-ছোৱালীবোৰক ৰাখি থৈ ভাল কৰা নাই। তই ল'ৰা-ছোৱালীবোৰক এৰি দে, সিহঁতক মাকবোৰৰ ওচৰলৈ যাবলৈ দে। তই বিচাৰ নেকি ল'ৰা-ছোৱালীবোৰ মাতৃহাৰা হওক? মই তোক আশীৰ্বাদ দিছো, তই এই জীৱনৰ পৰা মুক্তি লাভ কৰিবি আৰু অহা জন্মত তই সন্তানৰ সুখ পাবি। সাধু বাবাজনৰ কথা শুনি চোৰেলজনীৰ চকুত সুখৰ চকুপানী ওলাল আৰু তেতিয়াই চোৰেলজনীয়ে ল'ৰা-ছোৱালীবোৰক সিহঁতৰ মাকবোৰৰ ওচৰলৈ যাবলৈ দিলে আৰু তেতিয়াই চোৰেলজনীয়ে মুক্তি পালে আৰু চিৰদিনৰ বাবে তাই তাৰ পৰা গুচি গ'ল।